সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ জোনাকী মন শীৰ্ষক কবিতাৰ ষষ্ঠ, সপ্তম আৰু অষ্টম স্তৱকৰ কেইটিমান শাৰী পাঠ কৰিবলৈ লৈছোঁ। পিংগল প্ৰত্যুষৰ পল্লৱিত ভৰিৰ আলফুল খোজত মই সাৰ পাই গলোঁ। প্ৰাৰ্থনাৰ পজ্জ্বল হাতেৰে কোনে খুলি দিলে মোৰ স্বপ্নৰ নীলিম দুৱাৰ? যি দুখকে দিয়া মই বহন কৰিব পাৰোঁ সেই দাহন, অতল কৰ্ষিত অমৰ্ত্যৰ মাটিৰে পূৰ্ণ মোৰ অবাক অৱগাহন। মমডাল এনেকৈ গলি যোৱা দেখিলে মোৰ দুখ লাগি যায়। তাতোকৈ বোলা এন্ধাৰতে বহোঁ। বুকুত উমি উমি জ্বলা জুইকুৰা মাথো জ্বলিবলৈ দিয়া, তেনেকৈয়ে থাকোঁ। মই মমডাল নুমাই নিৰলে বাহিৰলৈ আহোঁ।